নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ ভালনে? আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভালেই। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰতে বনাব লৈছোঁ জুন পিঠা। বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ। মই লৈছোঁ গামলা এটা, গামলাটোতে লৈছোঁ ময়দা 2 বাটি। ইয়াতে মই দিছোঁ নিমখ অকণমান। নিমখখিনি দিয়াৰ পিছত মই হাতেৰে সানি ল'ম। এতিয়া মই ইয়াতে দিছোঁ ৰিফাইন তেল অকণমান। ৰিফাইন তেলখিনি দিয়াৰ পিছত আকৌ মই সানি ল'ম হাতখনেদি। এয়া মই হাতেৰে অলপ মুঠিয়াই চাইছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ মুঠি খাই গৈছেগৈ। এতিয়া মই ইয়াতে অলপ পানী দি সানি ল'ম। আৰু এয়া মোৰ মঠি মেলি হৈ গ'ল। এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই গেছতে কেৰাহীখন পাতি লৈছোঁ। ইয়াত দিছোঁ মই নাৰিকল পাউডাৰ 1 বাটি। এইখিনি এতিয়া মই গেছটো কম কৰি ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এয়া চাওকচোন ইমান ধুনীয়া ৰঙচুৱা হৈ গৈছে। মই এতিয়া এইখিনি প্লেট এখন উলিয়াই ল'ম। আকৌ গেছতে কেৰাহীখন পাতি মই ইয়াতে দিছোঁ ঘিউ অকণমান। ঘিউখিনি গৰম হোৱাত মই ইয়াতে দিছোঁ চুজি অকণমান। চুজিখিনি দিয়াৰ পিছত মই এইখিনি ভাজি ল'ম। ইয়াতে মই এতিয়া দিছোঁ চেনি অকণমান। চেনি কমকৈ দিছোঁ মই একেবাৰে। চুজিৰ কেঁচা গোন্ধখিনি যোৱালৈকে মই এইখিনি ভাজি লৈছোঁ। চাওকচোন ইমান ধুনীয়া ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। এতিয়া মই ঢাকি থৈ দিয়া ময়দা মঠাটো উলিয়াই লৈছোঁ। লাডু বনাই লৈছোঁ সৰু সৰুকৈ ৰুটি নিচিনা বনাবলৈ। এয়া মই বেলি লৈছোঁ। চুজি আৰু নাৰিকলৰ যোনখিনি বনাই থৈছিলোঁ এইখিনি গোটেইখিনি একেলগতে মিক্স কৰি লৈছোঁ মই। বেলি থোৱা ৰুটিখন এই ফ্ৰেমটোতে দি লৈছোঁ। এই ফ্ৰেমটো বজাৰত কিনিবলৈ পায়। এতিয়া মই ইয়াত নাৰিকল আৰু চুজিখিনি দি ল'ম। এতিয়া মই চাইডে চাইডে পানী লগাই লৈছোঁ যাতে বনাওঁতে খোল খাই নাযায়। এয়া পানী লগা হৈ গ'ল। এতিয়া মই ৰুটিটো জপাই লৈছোঁ। টানকৈ অকণমান হেঁচি দিছোঁ। এতিয়া সাইডৰখিনি এতিয়া মই এৰাই লৈছোঁ।
এয়া চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই গোটেইখিনি এনেদৰে বনাই মেলি লওঁ। আৰু এয়া গোটেইখিনি বনাই পিনি হৈ গ'ল। এতিয়া মই গেছতে আকৌ কেৰাহী এখন পাতি লৈছোঁ। ইয়াতে মই দি লৈছোঁ ৰিফাইন তেল অলপমান। ৰিফাইন তেলখিনি অকণমান গৰম হওঁতে মই এইখিনি দি লৈছোঁ ইয়াতে, কিন্তু মই গেছটো একেবাৰে কম কৰি লৈছোঁ দেই। গেছটো বঢ়াই দিলে অকল বাহিৰৰডোখৰ সিজিব, ভিতৰডোখৰ একেবাৰে নিসিজিব। এতিয়া মই জোন পিঠাকেইটা হেতাখন দি লৰাই দিছোঁ, ইলুটি শিলুটি কৰি দিছোঁ। আৰু এয়া মোৰ জোন পিঠাকেইটা হৈ গ'ল। জোন পিঠা ভিডিঅ'টো যদি আপোনালোকে ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। আৰু এনেদৰে আপোনালোকৰ ঘৰতে বনাই পিনি খাব পাৰিব।